ডাৱৰীয়া বতৰত হয়তো আপোনালোকৰ কিবা এটা চটপটা বনাই খাবলৈ মন যায় নহয় জানো একদম খুব কম টাইমতে হোৱা এটা বস্তু চ' আজি মই বনাব লৈছোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ৰেচিপিটো আৰু মই নিজেও বনাই খাওঁ প্ৰথমতে এয়া ঘৰত যি চব্জি আছে গোটেইখিনি দি দিব দেই মোৰ পিছে ইমান নাছিলে সেইকাৰণে মই এয়া পিঁয়াজ নৰসিংহ লগতে অকণমান কবি দি দিছোঁ কাটি লৈ পাতকবিটো আৰু এফালে মছলা এটা খুন্দি লৈ দি দিছোঁ আৰু পিঁয়াজ হালধি নিমখ সেনেকৈ আৰু গোটেইখিনি মিহলাই ল'লোঁ আৰু এতিয়া মই গৰম পানীৰ পৰা বেটাৰটো খুব ধুনীয়াকৈ বনাই ল'ম একেবাৰে সহজ হয় আৰু টাইম বেছি নালাগে কেতিয়াবা আপোনালোকে ঘৰত এনেকৈ চেষ্টা কৰি চাবচোন বহুত বেছি টেষ্টি হয় আৰু ইয়াতে মই গৰম পানী দিছোঁ কাৰণ গৰম পানী দিলে বহুত বেছি ক্ৰিস্পি হয় আৰু লগতে চফ্টো হয় আৰু এয়া বৰ বেছি ডাঠ কৰা নাই বেটাৰখিনি একদম নৰ্মেলি ৰাখিছোঁ আৰু এইফালে এতিয়া মই ৰিফাইনতে বনাইছোঁ আৰু খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টি আছিলে আৰু টাইমটো নালাগেই বেছিকৈ আৰু এয়া হৈ গ'ল আৰু আপোনালোকে কেতিয়াবা এনেকৈ ট্ৰাই কৰি চাব দেই আজিলৈ আহিছোঁ বাই লগ পাম মোৰ অন্য এটা মিনিট লগত